সহস্ৰ শ্ৰদ্ধাৰ আইসকল বাইসকল ভনীসকল সকলোকে আৰু মোৰ ভাতৃপ্ৰতিমেয় বৰা আছে আমি একেখন নাৱৰে যাত্ৰী তেওঁ আগত বহে মই পিছত বহোঁ মই কেতিয়াবা আগত বহোঁ তেওঁ পিছত বহে কাৰণ কবিতাৰ গল্প অংগাংগী সম্পৰ্ক জামান ভাগাত এটা কথা আছে আলহী আৰু মাছ 24 ঘণ্টাত গোন্ধায় আৰু মই ভাবোঁ যে মোৰ বক্তৃতাও 12 মিনিটৰ পাছত গোন্ধ আৰম্ভ কৰিব গতিকে মই সিমানৰ মাজতেই সীমাবদ্ধ ৰাখিম মোক ক'বলৈ দিয়া হৈছিল যে কবিতা কিয় লিখোঁ কবিতা কিয় লিখোঁ এই কথাটো কওঁতে এবাৰ মোৰ মনত পৰিছে আপোনালোকে নিশ্চয় নাম শুনিছে ফ্ৰেডেৰিকা গাৰ্থিয়া লৰ্কা স্পেনিছ পয়েট তেওঁক 1936 চনৰ 19 আগষ্টত তেওঁক হত্যা কৰা হৈছিল তেওঁক এবাৰ এজন ল'ৰা ছোৱালীবিলাক সুধিছিলে যে আপুনি কিয় কবিতা কোনে শিকালে কবিতা লিখিবলৈ তেতিয়া ক'লে যে নৈ নিজৰা আৰু প্ৰাচীন গাথাই যে প্ৰাচীন গাথা নদী আৰু নিজৰাই কবিতা লিখিব শিকালে আৰু সেইটো প্ৰত্যেক আপোনালোকৰ আত্মাটো সেই কথা আছে প্ৰত্যেকেই প্ৰকৃতিৰ বিভিন্ন অৱস্থানক লক্ষ্য কৰি আপোনালোকে নিজৰ কিবা সৃষ্টি কৰিবলৈ চেষ্টা কৰে সেইটো কবিৰ চেতনাই কোনোবাই দিশৰ পাৰত বহি লিখিছে কোনোবাই ব্ৰহ্মপুত্ৰৰ পাৰত বহিছে কোনোবাই কলঙৰ কাষত বহি লিখিছে বেলেগ বেলেগ অৱস্থাত নৱকান্তই কলঙৰ পাছত কাষত বহি লিখিছে যতীন্দ্ৰই দিশৰ পাৰত লিখে এনে বেলেগ বেলেগ অৱস্থাত প্ৰত্যেকেই লিখে কিন্তু প্ৰকৃতিখনত কোনেও আজিলৈকে এৰিব নোৱাৰে কোনেও নোৱাৰে আপোনালোকেও নোৱাৰে আমিও নোৱাৰোঁ কাৰণ আমাৰ সৃষ্টিৰ মূল উৎস হৈছে প্ৰকৃতি আমি এটা কথা সদায় আমি মানি ল'ব লাগিব যে আমাৰ সৃষ্টি প্ৰক্ৰিয়াক আগবঢ়াই নিবলৈ আমাক আমাৰ লোকসাহিত্যই সহায় কৰি আছে আপোনালোক আহিছে তাৰ বিয়ানামৰ কম্পিটিশ্যন হৈছে এই বিয়ানাম আইনামবিলাক আপোনাৰ এই অসমীয়া সাহিত্যৰ অসমীয়া লেখকৰ বুকুৰ সম্পদ আপুনি উৰিষ্যাৰ এটা অলপতে উৰিষ্যাৰ পৰা আহিছেগৈ উৰিষ্যাৰ এটা গীতত আছে ৰংগৱতী ৰংগৱতী কনকলতা হচিপদে কহল কথা মোৰ নাজ লাগে না কৰ অথা যে ৰংগৱতী বুলি ছোৱালীজনী জোকাইছে তাই কৈছে যে মোক এনেকুৱা নকৰিবি মোক অথাই সাগৰত নেপেৰাবি মোৰ লাজ লাগে কিন্তু আমাৰ কেনেকুৱা কবিতা যে তোমাৰ বাৰীত ফুলিছে ইন্দ্ৰজিৎ মালতী মোৰ বাৰীত পৰিছে চাহ আমাৰ প্ৰতিটো গীতেই কবিতা বিয়ানামেই হওক আইনামেই হওক অন্যান্য যি গীত মাত আছে দেহ বিচাৰৰ গীত চিকন হৰিহৰ গীত জয়দন বনিয়াৰ গীত তোলা আৰু তেজাৰ গীত বাখৰ পৰা এই গীতবিলাক আমি সদায় বিহুনামবিলাক আমি ইংগিতত কওঁ যে তোমাৰ বাৰীত ফুলিছে ইন্দ্ৰজিৎ মালতী তোমাৰ ছোৱালীজনী গাভৰু হৈছে মোৰ ল'ৰাটো মতলি আছে পোনপটীয়াকৈ কৈ দিয়া নাই যে বাৰীৰে পাছৰে যাত্ৰা কি আঠিয়া কলৰে পাতে নেকাটিবি চিটিকি পৰিব আঠা আনক দেখুৱাই কেটেৰা মাৰিবি ভিতৰি নেৰিবি বেটা যে কলখেলা কলপাতখিলা কাটিলে যেনেকৈ চিটিকি পৰে তই মোক তেনেকৈ ব্যৱহাৰ কৰিবি কিন্তু তাৰ আঠাটো য'ত লাগে নেৰায় গতিকে ভিতৰি এই বেথাটো তোৰ এই আঠিয়া কলৰ আঠাৰ নিচিনা হ'বগৈ এইটো ইমান ইংগিতধৰ্মী আমাৰ গীত আছে ভাৰতীয় বিভিন্ন ৰাজ্যৰ গীত আমি পাইছোঁ কিন্তু আমাৰ যিটো গীতত সমৃদ্ধতা আছে সেইটো আনক পোৱা নাই আৰু সেইকাৰণেই জ্যোতিপ্ৰসাদে আইনাম বিয়ানামৰ মাজত তেওঁক নিজক সৃষ্টি কৰিছিলে এই দেউতাকে যে অৰ্গেন বজাই গাই আছিলে সেই গানবোৰ শুনি পেলাই তেওঁ আহি পেলাই পিছত সেই ৰূপক কোঁৱৰ চুমা পৰশত সেই গীতটো লাগিছে আৰু এটা কিবা এটা গছে গছে পাতি দিলে ফুলৰে হৰাই এই গীতকেইটা তেওঁ প্ৰথমতে আৰম্ভ কৰিছে দেউতাকৰ মুখত আইনাম বিয়ানামৰ সুৰ শুনি গতিকে সেইকাৰণে মই
আইনাম বিয়ানামবিলাক আপোনালোকে কেছেটত বা অন্য প্ৰক্ৰিয়া নুশুনিব, নিজেই গাবলৈ চেষ্টা কৰিব। কাৰণ গাঁৱতে গাঁৱত আপোনালোকে চাব নীলমণি ফুকনৰ বা নিৰ্মলপা বৰদলৈ অথবা নৱকান্ত বৰাৰ 10টা কবিতা পঢ়ক, আপোনালোকৰ এটা নিজা কবিতাৰ সৃষ্টি হ'ব, যিটো কবিতাৰ ভাষা তাৰ লগত সম্পৰ্ক নাই। নিজেই আপুনি স্বতঃপ্ৰণোদিত হৈ আপোনালোকৰ কবিতাটো আহিব। সেই কবিতাৰ ভাষা কিন্তু সেইকেইজন কবিৰ লগত নাই। কাৰণ আপোনালোকক সমৃদ্ধি কিয় কৰিব সেই কবিতাকেইটা যে পঢ়িব সেইটোৱে। আৰু তেনেকৈয়ে আমাৰো সৃষ্টি হৈছিলে। আমি পাৰ্বতী প্ৰসাদক শুনিছিলোঁ, আইনাম বিয়ানাম শুনিছিলোঁ, বিহুগীতৰ আখৰা চাইছিলোঁ, ঝুমুৰৰ গোটেই নিশা ঝুমুৰৰ গীত শুনিছিলোঁ। তাৰ ফলস্বৰূপে আজি এই পৰ্যায়টো পাইছোঁ, আপোনালোকৰ লগত নিজক পৰিচয় দিবৰ কাৰণে সুবিধাকণ পাইছোঁ, নহ'লে কেতিয়াও নহ'লে। এবাৰ দুজন নতুন দিনৰ কবি মোৰ তালৈ আহিল, আজি প্ৰায় 3 বছৰমান। মই ক'ৰবাত কওঁ সেইটো। তেওঁলোকক ক'লোঁ, কোনে মোক তুলি তালি কৰিলে ডাঙৰ, মৌসনা মিঠা মাতে পাহৰি ভাগৰ, কৰিছিল চেনেহ দুগালত চুমা খাই, তেওঁ মোৰ মৰমৰ পূজনীয়া। কাৰ কবিতা? ছাৰ নাজানো। ৰাতিপুৱা হ'ল উঠা সোণ পেৰি, উঠা গিৰি খাই ধাৰি পাতি এৰি, সেইটো কাৰ কবিতা? সেইটো নাজানে। সুখ সুখ বুলি মানুহ বলিয়া নেদেখে সুখৰ মুখ, সেই কবিতাটো তেওঁলোকে শুনা নাই। তাৰপাছত গ'লে মৰিলে পুনৰ আহি দুখীয়া দেশত, লওঁ যেন পুনৰ জনম, সেইটো কাৰ আছিল? সেইটোও নাজানে। অৱশেষত মই হেৰা হেৰা দিনকণা, মৰমৰ ভাইহঁত নেৰিবা মোক এই মায়া বজাৰত, দুহাত জুৰিছোঁ মই কাবৌ কাকতি কৰি, অকলে নেৰিবা মোক আলাই আথানি কৰি, সেই কবিতাটো কাৰ? নাজানে। লাষ্টত মই ক'লোঁ, তেৰি চান্দমুখ পেশু ওঠৰে গোবিন্দ কাৰ? ছাৰ আপোনাৰ মুখতে প্ৰথম শুনিছোঁ। যদি সেইটো দুজন উদীয়মান কবিয়ে যদি সেইটো কয়, সেই বৰগীতটো কাৰ আছিলে ক'ব নোৱাৰে, বাকী আমাৰ অসমীয়া কবিতা এটাও ক'ব নোৱাৰিলে, তেতিয়াহ'লে তেওঁলোকে কি কৰিব? সেইকাৰণে আমাক কাব্য অধ্যয়ন লাগে, লগে লগে আমাৰ সাংস্কৃতিক অধ্যয়ন লাগে। আমাৰ বৰগীত, বিহুগীত, নামঘোষা এইবিলাক পঢ়িব লাগে। মই বিশ্বাস কৰিব আপুনি যে আমাৰ ব্যক্তিগত কথা, আমাৰ বিয়াৰ পাছত মই সদায় মই ৰাতিপুৱা জলপান খাই তুমি চিত্ৰবৃত্তিটো চিঞৰি চিঞৰি গাওঁ। এদিন আমাৰ ওচৰতে কৰোণা দাসে আহি পেলাই সুধিলে যে আপুনি চোন প্ৰাৰ্থনাটো এনেকৈ কৰে, মোৰ প্ৰাৰ্থনাটো কেনেকৈ কৰিব লাগে? বোলে আপোনালোকৰ কোৰাণৰ, আমাৰ কোৰাণ বুলি কথা নাই নহয়, প্ৰাৰ্থনাৰ এটাই ভাষা আৰু সেইটো ঈশ্বৰে বুজি পায়। সেইকাৰণে যিটো ভাষা মই জানো, যিটো ভাষাৰ অৰ্থ মই জানো, সেই ভাষাটোত মই প্ৰাৰ্থনা কৰি আছোঁ। আৰু সেইকাৰণে আপোনালোকে বিশ্বাস কৰে নকৰে নাজানো, এতিয়াও মোৰ নামঘোষাখন লগত থাকে। মই শিৱসাগৰ, ডিব্ৰুগড় ইত্যাদি গাড়ীত গ'লে নামঘোষাখন লৈ যাওঁ, কাৰণ মোৰ বিশ্বাস নামঘোষাখন মোৰ লগত থাকে। যেনেকৈ কোৰাণখন, সৰু কোৰাণ এখনো আছে, কোৰাণখন আৰু নামঘোষাখন মোৰ বাকচত থাকিলে মোৰ এক্সিডেণ্ট নহয়, আৰু আজিলৈকে হোৱা নাই। এই বিশ্বাসটো আমি ৰাখিব লাগিব। আপোনালোকক সেইকাৰণে মই অনুনয় বিনয় কৰিছোঁ, আপোনালোকে গীতবিলাক গাব। গীতবিলাকে আপোনালোক নিজক সমৃদ্ধি কৰিব নহয়, আপোনাৰ ওচৰ চুবুৰীয়া মানুহকো সমৃদ্ধি কৰিব, আপোনাৰ উঠি অহা ল'ৰা ছোৱালীখিনি সমৃদ্ধি কৰিব। কাৰণ আজিকালি ল'ৰা ছোৱালী একেবাৰে কম, কাৰোবাৰ এজন, কাৰোবাৰ দুজন। বিয়াখন খাবলৈ গৈ ল'ৰা ছোৱালী নেদেখোঁ। আগতে বিয়া খাব গ'লে ল'ৰা ছোৱালী ঢপলিয়াই ফুৰে, এই এক্সিডেণ্ট কৰিব, খুন্দিয়াবি ক'ৰবাত কওঁ, কিন্তু আজিকালি ক'বলৈ নাই, প্ৰত্যেকে এজন এজন ল'ৰা ছোৱালী লৈ আহে। সেইটো আমাৰ কাৰণে দুৰ্ভাগ্য। আমাৰ আচল সম্পত্তিটোৱে আমাৰ কমি গৈছে। গতিকে সেইকাৰণে এই ল'ৰা ছোৱালীবিলাকক আমি সমৃদ্ধি কৰিব লাগিব। কেৱল ইংৰাজী শিকালেই নহ'ব, অসমীয়া পাঠ পঢ়িলেই নহ'ব, আমি লগে লগে গীতবিলাক পৰিৱেশন কৰিব লাগিব ঘৰত, যাতে তেওঁলোকে শুনি, কাৰণ গীত গালে মানুহক যিয়েই নহওক, যেনেকুৱা অৱস্থাতে নহওক, যিকোনো যি গীতেই নাগাওক, হিয়াখন টানি লয়। গতিকে সিহঁতৰ কোমল হিয়াত গীতে যেতিয়া প্ৰভাৱিত কৰিব, তেতিয়া সিহঁতেও তেনেকৈ আগবাঢ়ি যাব। আমি যিটো ষ্টেজৰ পৰা আহিছোঁ, যেনেকুৱা অৱস্থাৰ পৰা, এখন গাঁৱৰ পৰা আহিছোঁ। গাঁৱত আমি সকলো পাইছিলোঁ। আমি ৰাতিপুৱা টাংগুটি খেলাৰ পৰা, আনৰ বাৰী ফল চুৰ কৰি খোৱাৰ পৰা, বা অন্যান্য যিবিলাক পৰিৱেশ, সেই পৰিৱেশ পাইছিলোঁ। সেইকাৰণে নীলমণি ফুকনেও কয় যে প্ৰতিজন কবিৰ নেপথ্যত এখন গাঁও থাকিব লাগে, আৰু সেইটো ময়ো কওঁ যে গাঁওখন নাথাকিলে আমাৰ আত্মিক সমৃদ্ধিটো লাভ নহয়।
গাঁওখন প্ৰত্যেকজন কবিৰ হৃদয়ত থাকিব লাগিব, পটভূমিবিলাক হৃদয়ত থাকিব লাগিব। আমি অধ্যয়ন কৰিব লাগিব, যে কবিতাই অধ্যয়ন কৰিব লাগিব। এই বৰা বহি আছে যে সেই গল্পবিলাক তেওঁ যে আহিছে দেৰগাঁৱৰ পৰা, তেওঁ এখন গাঁও এৰি থৈ আহিছে। সেই বস্তুবিলাকে তেওঁ মৰিয়াহোলাৰ ওপৰত সাহিত্য অকাডেমি পাইছে। মৰিয়াহোলা এখন ক'ৰ কাহিনী? গাঁৱৰ কোনোবা এখন বিশেষ গাঁৱৰে কাহিনী। এই দেৰগাঁও বোকাখাটৰ মাজৰ এখন গাঁও, সেই গাঁওখনক কেন্দ্ৰ কৰি তেওঁ উপন্যাস কৰে। আৰু এখন উপন্যাস লিখিছে মোৰ অনুৰোধত, তেওঁ আজান ফকীৰৰ ওপৰত। সেইটো মই তেওঁক বিষয়টো দিছিলোঁ, আজান ফকীৰৰ ওপৰত লিখা। তেওঁ লিখিলে আৰু সেই কিতাপখন অৱশেষত মোৰ নামতে তেওঁ উপহাৰ দিলে, কিন্তু তেওঁ লিখিলে। আজান ফকীৰ তলত ইয়াত থকাৰ কাৰণে আমি শংকৰ আজানৰ দেশ বুলি কওঁ। আজিকালি নকয়, আজিকালি ৰাজনৈতিক সংস্কাৰটো বেলেগ হৈছে, আজিকালি নকয়। আজি আমি সদায় শংকৰ আজান বুলি কৈছিলোঁ। সেইটো আমাৰ আগৰ চিফ মিনিষ্টাৰ কি আছিলে, কি হা নহয় এই নহয় তাৰপিছৰ সৰ্বানন্দ সোণোৱাল, তেওঁ কিন্তু কৈছিলে, তেওঁ সকলোকে সামৰি কয় শংকৰ আজানৰ দেশ বুলি কয়, বৰাক ব্ৰহ্মপুত্ৰ উপত্যকা বুলি কয়, পাহাৰ ভৈয়াম বুলি কয়। এইটো হিয়াৰ যিটো আমি যিটো ব্ৰডনেছ বুলি কওঁ ইংৰাজীত, সেইটো থকা মানুহে এইটো ক'ব পাৰে। আজান ফকীৰেও কৈছিলে যে খুব ডাঙৰ কথা এটা কৈছে যে বৰ গছত বৰ বতাহ কোন দিলে দিশে বয়, পৰুৱা আলিমক সোধা ভালে কৰি বতাহ কি দিলে ৰয়। আলিম মানে যিবিলাকে এই নামাজ চামাজ পঢ়ুৱাই, সেই সময়ত মানে তেওঁ এনেকুৱা আছিলে, এনেকুৱা কিছুমান মানুহ আছিলে, এনেই কিছুমান প্ৰচাৰ কৰে, ইছলামিক প্ৰচাৰ কৰে, যিবিলাক আজান ফকীৰে গ্ৰহণ কৰিব নোৱাৰিছিলে। সেইকাৰণে কৈছে পৰুৱা আলিম বুলি কৈছে। পৰুৱা মানে আমাৰ পৰুৱা। এই পৰুৱা সৰু আলিমক সুধিলে সিহঁতে যদি ক'ব পাৰে বতাহ কোন দিশে বয়, তেতিয়া সিহঁতে আচল আলিম। কাৰণ তেওঁ সেইটো পাৰিছিলে, বতাহ কোন দিশে বয় তেওঁ ক'ব পাৰিছিলে। আৰু তেওঁ প্ৰতিটো গীতেই অসমীয়া দেহ বিচাৰৰ গীতৰ লগত সম্পৰ্কিত। এওঁ ভালকৈ জানিব, বহুত অধ্যয়ন কৰিছে, মই অলপ অধ্যয়ন কৰিছোঁ। আজান ফকীৰক মই যিমান জানো তেওঁ বেছিকৈ জানে। গতিকে আজান ফকীৰে অসমীয়া সংস্কৃতিটো তেওঁ লৈছিলে খুব কম বয়সত, 20 বছৰত আহি ইয়াত অসমীয়া সংস্কৃতি এই দেহ বিচাৰৰ গীত, চিকন সৰিয়হ গীত, জয়ধন বনীয়া গীত, তোলাৰ এই গীতবিলাক তেওঁ পঢ়িছিলে, শুনিছিলে আৰু সেইবিলাক ব্যৱহাৰ কৰিছিলে। সেইকাৰণে বহুত গীতত তেওঁৰ সেইটো আছে। আৰু সেইখিনিও আমাৰ কবিতাৰ সম্বল। আমি কবিতা লিখিবৰ কাৰণে সেইবিলাকো লাগিব। আমাক কি বৰগীত নালাগিব কবিতাৰ কাৰণে? শংকৰদেৱক নালাগিব, মাধৱদেৱক নালাগে? সেইবিলাক আমাৰ আদৰ্শ, আমাৰ কাব্য সৃষ্টিৰ আদৰ্শ। গতিকে কাব্য সৃষ্টিৰ কাৰণে কেৱল মাত্ৰ আমি কেইটামান শব্দৰে কবিতা লিখিম এইটো নহয়। কিন্তু এটা কথা আপোনালোকে ভাবে যে আপোনাৰ নিজৰ কবিতাটো বেয়া বুলি কেতিয়াও নাভাবিব, সদায় প্ৰত্যেকেই। কাৰণ প্ৰতিগৰাকী মানুহৰ আত্মাৰ সংবাদটো কবিতা। সেইকাৰণে বেয়া বুলি নাভাব, আনৰ কবিতা বেয়া বুলি নক'ব। কাৰণ কোনোবাই যাৰ যিটো ক্ষমতা, আজি নৱকান্ত বৰাই যিটো ক্ষমতা আছিলে তেওঁ লিখিছিলে। নিৰ্মলপ্ৰভা বৰদলৈ তেওঁক মই যোৱাগৈ দেখিছিলোঁ, বেলি লোহাৰ ওপৰত তেওঁ লিখিছিলে। নৱকান্ত বৰুৱাইও লিখিছে। নীলমণি ফুকনে ইয়াৰ পৰা কিমান দূৰ, কৰোৱাটো য'ৰ পৰা আহিছে উৰি, দলঘাঁহ পাতি ধৰি থৈছে নাবৰি তাত এজাক সোণালী ফিচাৰ মাছ। এই কবিতাবোৰ লিখিছিলে। কিয় লিখিছিলে? এইবিলাক তেওঁলোকৰ সেই অধ্যয়নৰ কাৰণে। আপোনালোকৰ অধ্যয়নৰ সীমাৰেখা য'তেই আছে ত'তেই আপোনালোক তালৈকে দৌৰি যাওকচোন, সেইখিনি আহৰণ কৰক, সেইখিনি লিখক, সেইখিনি প্ৰকাশ কৰিবলৈ চেষ্টা কৰক। এবাৰ এজন কবিৰ কথা কওঁ, ৰাইনা মাৰিয়া ৰিলকে। তেওঁ ইটালিয়ান কবি আছিলে। তেওঁ কবিতা লিখি থাকোঁতে এটা সময়ত কবিতাৰ শক্তি হেৰাই গ'ল। 12 মিনিট হ'ল নেকি? শক্তি হেৰাই গ'ল। তেওঁ তেতিয়া গৈ গুহা এটাত গৈ 8 মাহ প্ৰাৰ্থনা কৰিলে, সেই মোৰ কবিতাৰ শব্দবোৰ মোক লগ দিয়াহি। তেতিয়া 8 মাহৰ পিছত তেওঁৰ কবিতাবিলাক আহিলে। তাৰপাছত তেওঁ গুহাটোৰ নাম দুইনু আছিলে। সেই কবিতাবোৰ দুইনু ইলিজি বুলি লিখিলে, আৰু সেই কবিতাবোৰ এতিয়া পৃথিৱী বিখ্যাত কবিতা দুইনু ইলিজি। তাত আছে অসমীয়া ট্ৰান্সলেট হোৱা নাই,
বঙালীত হৈছে প্ৰহৰ পুথি বুলি এজন বুদ্ধদেৱ বসু অনুবাদ কৰিছে। চকু নাথাকিলেও তোমাক মই দেখা পাওঁ, কাণ নাথাকিলেও তোমাক মই শুনো, ভৰি নাথাকিলেও তোমাৰ ওচৰলৈ মই যাব পাৰোঁ, আৰু কথা নাথাকিলেও মই তোমাক কিবা কিবি কওঁ। এইটো এই প্ৰহৰ পুথিৰ আৰম্ভৰ কবিতাকেইটা, এই দৈনিক ইলিজিৰ প্ৰথম কবিতাকেইটা। সেইটো কেৱল তেওঁ নিজকেই কোৱা নাই বা সেই সময় মানুহকে কোৱা নাই, তেওঁ এটা শক্তিক কৈছিলে যে তোমাৰ ওচৰলৈ মই চকু নাথাকিলেও তোমাক দেখা পাওঁ, কাণ নাথাকিলেও তোমাক শুনো, ভৰি নাথাকিলেও তোমাৰ ওচৰলৈ আগবাঢ়োঁ। এই তেনেধৰণৰ অভিজ্ঞতা আমাৰ আজি কোনোবাই কৰিব পাৰিবনে? 8 মাহ অকলে পৰিয়ালৰ পৰা কিবা খাবলৈ দিয়ে, সেইখিনি খাই গোটেই প্ৰাৰ্থনা কৰি থাকে, সেই মোৰ কবিতাৰ শব্দবোৰ আহা মোৰ লগ দি আহে। সেইটো আনজন হৈছে এজন যিজনৰ কথা কৈছোঁ মই, তেওঁক হত্যা কৰিছিলে, ফ্ৰেডেৰিকা গাৰ্থিয়া লৰ্কা। তেওঁ কি কৰে, গীটাৰখন লয়, ঘোঁৰাৰ জিনত তাত জলফাই খুব বেছি হয়, জলফাই বা মোনা তাত জলফাই ভৰাই লৈ গীটাৰখন লৈ তেওঁ এই যাযাবৰী জীৱনলৈ গুচি যায়। সেই আমাৰ যিটো গ্ৰামীণ জীৱন তালৈ গুচি যায়, গৈ তেওঁ তাত গৈ যিবিলাক কবিতা গীতবিলাক শুনে সেইবিলাক গীটাৰত তেওঁ তোলে, আৰু ৰাতি হ'লে গীটাৰ বজাই সেই গীতবিলাক স্মৰণ কৰে, পুনৰ স্মৰণ কৰি তেওঁ কবিতা লিখে। আৰু সেইকাৰণে তেওঁ সেইকাৰণে কৈছিলে, তেওঁক সোধোতে যে তুমি ক'ৰ পৰা লিখা, কৈছিলে যে মোক নৈ নিজৰা আৰু প্ৰাচীন গাথাই মোক কবিতা লিখাৰ শক্তিটো দিয়ে। এইটো খুব ডাঙৰ শক্তি। আৰু কবিতা এনেই লিখিলে নহয়, এওঁ ক'ব কবিতাৰ কথা। প্ৰতিটো বস্তুৰ সৃষ্টি আমাৰ পাৰ্বীন চুলতানাই যেতিয়া শিৱৰঞ্জনী গাইছিলে বা অন্যান্য আমি পাৰ্বীন জানো কাৰণে কৈছোঁ, শিৱৰঞ্জনী যেতিয়া গায় একনিষ্ঠভাৱে গায়, আৰু সেইখিনি কৰিবৰ কাৰণে তেওঁ বহু যুগ সাধনা কৰিছে। আৰু এই সাধনা নহ'লে কবিতাৰ সৃষ্টি নহয়। নীলমণি ফুকনে গোটেই পৃথিৱীৰ কবিতা পঢ়িছে, কিন্তু তেওঁ নিজক এৰা নাই, নৱকান্তই নিজক এৰা নাই। তেওঁলোকে বুদ্ধদেৱৰ কথাও কৈছে, অন্যান্য বিভিন্ন বিষয়ক তেওঁলোকে টানি আনিছে, কিন্তু নিজৰ সংস্কৃতিৰ পৰা আঁতৰি গৈ তেওঁলোকে বেলেগে একো সৃষ্টি কৰা নাই, সদায় নিজৰ সংস্কৃতি। সেইকাৰণে তেওঁ অসমীয়া ভাষাত লিখিছে, অসমীয়া ভাষাত বুজিবলৈ চেষ্টা কৰিছে, অসমীয়া ভাষাত শুনিবলৈ চেষ্টা কৰে। এই গীতবিলাক যে গায় মানুহে, সেই গীতবিলাকো আমাৰ সৃষ্টিত বিশেষ ক্ষমতা যোগায়। বিশেষকৈ আপোনালোকে পাৰ্বতী প্ৰসাদ, জ্যোতি প্ৰসাদটো আছেই, পাৰ্বতী প্ৰসাদ গীত শুনিবচোন। সেই গীতবিলাক শুনিলেও আমাৰ কিবা এটা লিখিবৰ মন যায়, কিবা এটা সৃষ্টি কৰিবলৈ মন যায়, আৰু তেওঁলোকে তেনেকেই সৃষ্টি কৰিছিলে। আপোনালোক আজি সমবেত হৈছে, মই কবিতা আপোনালোকক শুনিব পাৰোঁ নকৰোঁ, 5জন মানুহ শুনি পায়। মোৰ 2 বজাত এঠাইত যাব লাগে, এওঁ কৈছোঁ মই। গতিকে মই কথাখিনি ক'লোঁ। কবিতা এনেকুৱা বস্তু, সাধনাৰ বস্তু। কবিতা এনেই লিখিলেই যে কবিতা হ'ব এইটো নহয়। তেনেকৈ হ'লেতো প্ৰত্যেকে লিখিব পাৰিলে, মই খালোঁ ভাত তুমি নিকটালা দাঁত বুলি লিখিব পাৰিলে, কিন্তু কিয় নিলিখোঁ আমি সাধনা কৰোঁ। প্ৰত্যেক মানুহৰ মনত এটা সাধনা থাকে, সেই সাধনাটো বেলেগ বেলেগ সময়ত সেই সাধনা গতি লাভ কৰে। ইয়াত এজন মিণ্টুল আছে হাজৰিকা, এওঁ মিণ্টুল আমাৰ খুব প্ৰিয় কবি। তেওঁ কটনৰ পৰা পাছ কৰিলে, এইবাৰ তেওঁৰ নামটো উৰিষ্যালৈ গৈছে। তেওঁ সেই নামটো মইহে পঠাইছিলোঁ, তেওঁ উৰিষ্যাত কবিতা গাই আহিছিলে। এইটো খুব ডাঙৰ কথা। আমি অন্য দেশৰ লগত সম্পৰ্ক, এওঁ এখন উপন্যাস উড়িয়া ভাষালৈ অনুবাদ হৈছে, সেইটো ডাঙৰ কথা। মই বক্তৃতা দিবলৈ গৈছিলোঁ সম্বলপুৰ বিশ্ববিদ্যালয়, মই কৈছিলোঁ যে ইয়াত শংকৰদেৱ বহু বছৰ আছিল, লক্ষ্মীনাথ বেজবৰুৱাই গোটেই জীৱনটো ইয়াতে লিখা মেলা কৰিলে, আৰু আমি আপোনালোকৰ লগত আপোনালোকৰ মানুহ গৈ পেলাই আমাৰ তাত চাহ খেতি কৰিছে, খেতিত সহায় কৰিছে। গতিকে আপোনালোকৰ আৰু আমাৰ সম্পৰ্কটো পানীৰ নিচিনা সম্পৰ্ক। তেওঁ এজন মোৰ কাষতে বহি থকা তেওঁ এজনে সুধিলে এইটো কেলৈ গ'লি, মই বোলো পানীৰ নিচিনা সেইকাৰণে কৈছোঁ, পানী যেনেকৈ দুভাগ কৰিব নোৱাৰে, উৰিয়া আৰু আমাৰ মাজত দুভাগ কৰিব নোৱাৰে, সেই শক্তিটো আমাৰ আছে। এইটো খুব ভাল পাইছিলে, চবে খুব ক্লেপ দিছে। গতিকে সেইখন ঠাইলৈ এওঁক পঠাইছোঁ কেলৈ, এওঁ এবাৰ গৈ পেলাই কিছুমান কবিক পাই আহিছে। তেওঁ আমাৰ কবিতা
শুনাই থৈ আহিছে ইংৰাজীত শুনাইছে আকৌ অনুবাদো শুনাইছে আৰু তাৰ কবিও আমাৰ ইয়াত আহি কবিতা শুনাই মাজে মাজে এজন আহিব কবি সন্মিলনৰ ডিচেম্বৰৰ শেষৰ ভাগত এজন আহিব ডক্টৰ ফণী মহান্তি তেওঁ কবিতাও লিখে আৰু বিভিন্ন লিখা মেলা কৰে তেওঁ সংস্কাৰক এখন সাহিত্য সংস্কাৰক গতিকে তেনেকুৱা মানুহ আমাৰ তালৈ অহাটো আমি বিচাৰোঁ কাৰণ আমাৰ মানুহবোৰ তাত শংকৰদেৱ আছিলে খুব সন্মান কৰিছিলে বেজবৰুৱাটো মিউনিচিপালিটি চেয়াৰমেন আছিলে দুবাৰ ইমানেই সন্মান কৰিছিলে তেওঁ আৰু বেজবৰুৱাৰ যিখন গাড়ী আছিলে সেইখন গাড়ী আৰু এজন তাৰ কমিশ্যনাৰ আছিলে আৰু কাৰণ আছিলে বেজবৰুৱা ইমান ভালকৈ থাকি আহিলে তাতে আমি গল্পবোৰ যে পাইছোঁ বুঢ়ী আইৰ সাধু বা অন্যান্য যিবিলাক শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ ওপৰত তেওঁ লিখিছে এইবিলাক তাতেই বহি বহি লিখিছিলে গতিকে তেনেকুৱা যদিও তেওঁ বেলেগ ঠাইলৈ গুচি গৈছে তেওঁ নিজক পাহৰা নাই আৰু নিজক নাপাহৰাটোৱেই এজন প্ৰকৃত লেখকৰ চৰিত্ৰ হোৱাটো উচিত কাৰণ নৱকান্ত বৰুৱাই তেওঁ ইংৰাজী জানিছিলে তেওঁ অন্যান্য 2-3টা ভাষা জানিছিলে কিন্তু তেওঁ লিখিলে কিয়ত অসমীয়াতে লিখিলে নীলমণি ফুকনে পৃথিৱীৰ বিভিন্ন ভাষাত কবিতা পঢ়িলে কিন্তু লিখিলে কিয়ত অসমীয়াত লিখিলে আজি তেওঁৰ নামটো কবিতাৰ অসমৰ একদম শিখৰত তেওঁৰ নামটো আছে কাৰণ কবিতাত সেই সন্মানটো অনা একমাত্ৰ তেওঁই আগতে দুজনে পাইছিলে কিন্তু কবিতাত নহয় তেওঁ কবিতাত পাইছিলে গতিকে এইটো আপোনালোকে চেষ্টা কৰক যে কোনোবাই পাইছিলে মই নাপাম সেইটো নহয় প্ৰত্যেকৰ মাজত সেই কাব্যটো আছে কবিতাটো আছে আপোনালোকে অধ্যয়ন তেনেকৈ কৰিব আৰু সেই অধ্যয়নৰ মাজেদি আপোনালোকে আগবাঢ়ি গ'লে নিশ্চয় আপোনালোকে এদিন তাৰ ফল লাভ কৰিব পাৰিব মই বেছি নকওঁ 12 মিনিট হৈ গ'ল মই কৈছিলোঁ 12 মিনিটে ক'ম বুলি তাৰপাছত আপোনালোকৰ কবিতা অলপ শুনি পেলাই মই এটা সময়ত যামগৈ এতিয়া মিষ্টাৰ বৰাই ক'ব কথাখিনি তেওঁ